এতিয়া চেমচাৰে ক'লে যে তহঁতক ইণ্টাৰভিউ কেতিয়া লাগিব নৱেম্বৰ অক্টোবৰ মাহত আৰু সেয়েহে ফিজিকেল টেষ্ট অক্টোবৰ নৱেম্বৰ মাহৰ ভিতৰতে হ'ব এতিয়া এপ্লাইটো অতি কম দিনৰ ভিতৰতে হ'ব যিবিলাক ABUB কনষ্টেবলে হওক লাগিলে ফৰেষ্টৰ ডিপাৰ্টমেণ্টে হওক যোনবিলাক নতুন পদ আহে নতুন বিজ্ঞাপন নিউ ভেকেঞ্চি নিউ ৰিক্ৰুটমেণ্ট নৱেম্বৰ অক্টোবৰ মাহতে ডাইৰেক্ট দৌৰিব লাগিব লং জাম্প মাৰিব লাগিব চিন আপ মাৰিব লাগিব আৰু যেহেতু ফৰেষ্টৰ খোজ কঢ়া আছে সেইবিলাক ইভেন্ট কৰিব দাদা কি খবৰ কেনেকুৱা কোন ফালৰ পৰা দেখুৱাই বাপৰে নদীৰ ফালৰ পৰা ইমান দূৰ কষ্ট কৰি আহি গলি দাদা ভাল ইণ্টাৰভিউ কেতিয়া লাগিব নৱেম্বৰত হ'ব একদম বাবা ঠিক আছে দে হ'ল তোৰ ফটো উঠিলে বাচ্চাক বিয়া নিদিবি দেই এইটো গম পাৱ নে নাই 16 বছৰ আগত বিয়া হ'ব নালাগে বুলি নমস্কাৰ গুড মৰ্নিং মই পলাশ আপোনালোকে চাই আছে পলাশ চাম এটা বহুত বেছি ভাল খবৰ লৈ আহিছোঁ যিহেতু অসম পুলিচৰ ABUB কনষ্টেবল লগতে আসাম ফৰেষ্টৰ ডিপাৰ্টমেণ্ট নিউ ৰিক্ৰুটমেণ্ট নিউ ভেকেঞ্চি নতুন বিজ্ঞাপন এইকেইদিনৰ ভিতৰতে কিবা অফিচিয়েলিভাৱে আপডেট আহিব যিহেতু CM ছাৰে য'তে যায় ত'তে কৈ আছে মই ধুনীয়াকৈ ভিডিঅ' ক্লিপটো লগাই দিছোঁ সুধিছে যে তোমালোকক ইণ্টাৰভিউ কেতিয়া দিলে ভাল হ'ব অক্টোবৰ নে নৱেম্বৰত তো সেনেকৈ CM ছাৰে কৈ আছে অক্টোবৰ মাহত এনেকৈ গাড়ীত গ'লেও কয় নৱেম্বৰ অক্টোবৰ মাহতে ভিতৰতে নিউ পদ আহিব লগতে প্ৰত্যেকখন মিটিঙত গ'লে আমাৰ কেণ্ডিডেটসকলে সোধে যে ছাৰ আমাৰ অসম পুলিচৰ ABUB কনষ্টেবল নতুন ভেকেঞ্চি কেতিয়া আহিব কেতিয়া এপ্লাই হ'ব কেতিয়া আমি দৌৰিব পাম ফিজিকেল টেষ্ট সেনেকৈ সুধি আছে আৰু যিহেতু এটা কথা কওঁ যোৱাকালিও এনেকৈ CM ছাৰে কিছুমান ভিডিঅ' ভাইৰেল হৈ আছে মই ধুনীয়াকৈ ফুটেজটো লগাইছোঁ হয়তো দেখা পাইছাই যে অক্টোবৰ নৱেম্বৰ মাহত ইণ্টাৰভিউ পাক্কা 100% চিয়'ৰ যে ৰানিং ফিজিকেল চিন আপ তোমালোকে সাজু হৈ থকা 26 কিলোমিটাৰ খোজ কাঢ়িব লাগিব ফৰেষ্টৰ হ'লে আৰু তেতিয়া যদি অক্টোবৰ নৱেম্বৰ মাহত যদি ইণ্টাৰভিউ হয় এইকেইদিনৰ ভিতৰতে অফিচিয়েলিভাৱে কিবা আপডেট আহিব নটিচ প্ৰকাশ পাব আমাৰ যিটো SLBIBত হয়তো নিউ ভেকেঞ্চি ক'ত কিমান ভেকেঞ্চি আহে ক'ত কিমান পদ আহে এপ্লাই কৰিব লাগিব ল'ৰা কিমান আহে ছোৱালী কিমান আহে তো সেইবিলাকে আৰু মই আপডেটবোৰ দি আছোঁ আৰু যিহেতু এটা কথা কওঁ 2026ত এপ্ৰিলত কিবা বিধানসভা ইলেকশ্যন আছে মানে কোন চৰকাৰ আহে সেইখন চৰকাৰ গঠন কৰা এনেকৈ তো সেই সময়লৈ এই যিবিলাক বিজ্ঞাপন দিবলগীয়া আছে চৰকাৰে শেষ কৰিব চাগে আৰু কাৰণ যেতিয়া চৰকাৰ এখন গঠন কৰা আগতে আমাৰ যিহেতু কৈছিলে CM ছাৰে আমি 1 লাখ 1.5 লাখ চাকৰি এনেকৈ দি দিম তো এটা গণি চাকৰি দি দিম যিবিলাক পদ আছে তো তৃতীয় চতুৰ্থ বৰ্গৰ ADRE যোনটো সেইটো আৰু লগতে ABUB কনষ্টেবল হয় নহ'লে ফৰেষ্টৰ ডিপাৰ্টমেণ্ট তো ফৰেষ্টৰ AFPF কনষ্টেবল লগতে ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰ গেট 1 লগতে আমাৰ 4th গেটৰ ইণ্টাৰভিউ যিবিলাক কুক বাৰ সেইবিলাকো নিউ ভেকেঞ্চি আহিব মানে যিবিলাক ভেকেঞ্চি আহে অতি কম দিনৰ ভিতৰতে শেষ কৰিব চাব চৰকাৰখনে কাৰণ 2026ৰ এপ্ৰিল মাহতে বিধানসভা ইলেকশ্যন হ'ব তো ইলেকশ্যনৰ আগতে সকলোবোৰ প্ৰচেছ শেষ কৰিব যিহেতু তো সেইকাৰণে যোনসকলে 2026ৰ কাৰণে মানে নিউ ভেকেঞ্চি আসাম ফৰেষ্টৰ হওক ABUB কনষ্টেবলে হওক ৱেইট কৰি আছা সোনকালে প্ৰেক্টিছ কৰা আৰম্ভ কৰি দিয়া এতিয়া তোমালোকে খালি এটাই কাম ৰাতিপুৱা দৌৰিব লাগে আবেলি দৌৰিব লাগে লং জাম্প মাৰিব লাগে চিন আপ মাৰিব লাগে তো সেইবিলাকে কাম এতিয়া বেছি দিন নাই আৰু আমাৰ এইটো অসম পুলিচৰ যিটো ভাইভা টেষ্ট প্ৰচেছটো শেষ লাষ্ট ইভেণ্টটো শেষ হ'ল তো তেওঁলোকৰ ফাইনেল লিষ্ট কেতিয়া দিব বুলি কৈ আছিলে মই যিহেতু ভিডিঅ'বোৰ আপডেটবোৰ দি আছোঁ এইকেইদিনৰ ভিতৰতে ৱেইট কৰা তোমালোকৰ সকলোবোৰ ফলাফল ঘোষণা কৰা হ'ব কোনে চাকৰি পায় নাপায় কাৰ ভাল দিন আহে তো সেইটো আৰু 2026ৰ ইলেকশ্যনৰ আগত মানে এপ্ৰিলৰ আগত তো জানুৱাৰী ফেব্ৰুৱাৰী মানতে হয়তো তেওঁলোকৰ এইটো আমাৰ ইভেণ্টটো যিটো 2026ত নতুন ভেকেঞ্চি আহিব গৈ আছে ফৰেষ্টৰ সেইবিলাক সোনকালে শেষ কৰিব ৰানিং লং জাম্প যিহেতু এটা ফৰেষ্টৰ আহোঁতে 3 মাহৰ ভিতৰতে ফিজিকেল টেষ্ট এক্সাম পাতি জইনিং কৰাই দিলে তো সেইকাৰণে কৈছোঁ মই খুব কম দিনৰ ভিতৰতে নিযুক্তি হ'বলৈ গৈ আছে চৰকাৰেও কৈ আছে CM ছাৰেও কৈ আছে মামাই য'তে যায় ত'তে কৈ আছে অক্টোবৰ মাহতে হয়তো ফিজিকেল টেষ্ট হ'ব কিন্তু অক্টোবৰত ফিজিকেল টেষ্ট হ'লে আমাৰ এতিয়া আজি মে' জুন জুলাই আগষ্টলৈ চাগে আমাৰ যিবিলাক দিবলগীয়া নিযুক্তি বৰ্তমান অসম পুলিচৰ কথা কৈছোঁ 5563টা পদৰ সেইবিলাক চাগে আৰু গেট 4 আছে ড্ৰাইভাৰ কনষ্টেবল আছে সেইবিলাকৰ চাগে জইনিং হৈ যাব আৰু লগতে বা চাকৰি কোনে পায় সেইটো ফলাফলটো ঘোষণা কৰা হৈ যাব তাৰ লগে অক্টোবৰতে হয়তো এপ্লাই কৰি ফিজিকেল টেষ্ট এইকেইদিনৰ ভিতৰতে জানুৱাৰী ফেব্ৰুৱাৰীলৈ
তেওঁলোকক জইনিং কৰাই দিব 2026 কোনে কোনে চাকৰি পায় তো আপডেটবোৰ দি থাকিম যদি মোৰ পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছে তো ছাবস্ক্ৰাইব কৰি ল'বা আৰু চিএম ছাৰে য'তে যায় ত'তে কৈ আছে অক্টোবৰ মাহত নৱেম্বৰৰ ভিতৰতে ভেকেঞ্চি আৰু ফিজিকেল টেষ্ট হ'ব ফিজিকেল তোমালোকে গমেই পাইছা ৰানিং লং জাম্প চিন আপ 100 মিটাৰ আসাম কামাণ্ডো হ'লে 100 মিটাৰ মানে প্ৰেক্টিছ কৰি থাকা লগতে ফৰেষ্টৰ 26 কিলোমিটাৰ খোজ কাঢ়িব লাগে সেইবিলাকো তোমালোকে প্ৰেক্টিছ কৰি থাকা আৰু মোৰ চেনেলটো যদি প্ৰথম চাই আছা পলাশ আছাম ইউটিউব চেনেলটো তো ছাবস্ক্ৰাইব কৰি ল'বা এই ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবা